362 volt. নমস্কাৰ বন্ধুসকল, আজি মোৰ ওচৰত এখন ৰিপেয়াৰিঙৰ কাৰণে আহিছে এয়া ফেন, টেবুল ফেন। আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, কাৰণ যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম হয় তেতিয়াহ'লে ঘৰতে ঠিক কৰিব পাৰিব। প্ৰথমতে আহক, যি ফেনৰ যি তিনিডাল ৱাৰ আহিছে, এডাল কমলা কালাৰ আৰু এডাল সেউজীয়া আৰু এডাল বগা, তিনিডাল ৱাৰ আছে। আৰু এয়া মিটাৰটো মই ইয়াত দেখিব পাইছে, ইয়াত এডজাষ্ট কৰি ল'লোঁ। এতিয়া প্ৰথমতে ফেনৰ ৰিডিংটো চেক কৰিব লাগিব। আৰু এইফালে গ্ৰীণত লগাই দিলোঁ, অৰ্থাৎ সেউজীয়াটোত, আৰু এয়া কমলাটোত ধৰিছোঁ কোনো ধৰণৰ ৰিডিং অহা নাই, আৰু এইফালে বগাটোতো কোনো ধৰণৰ ৰিডিং অহা নাই। তেতিয়া 100% আমাৰ কইলৰ ভিতৰত প্ৰব্লেম আছে। এয়া দেখিব পাইছে, ইয়াত কোনো ধৰণৰ ৰিডিং নাই। আৰু এতিয়া আহক, ধুমাধুম যি আমাৰ কইলটো আছে, কইলটো খুলিব লাগিব। আৰু বন্ধুসকলে ইয়াক খোলা হোৱাৰ পিছত, এই খোলা হোৱাই নাই, এইফালে একদম পূৰা দেখিব পাইছে একে জবৰা জাবৰ কিবাকিবি লাগি একদম জমা হৈ আছে। সেইবিলাক ছাইড কৰি দিলোঁ। আৰু এইফালৰ যি ইয়াত এটা সূতা দি পেলাই মেৰিয়া থাকে, এইটো গুচাই ল'ব লাগিব। আৰু এই তিনিডাল তাৰ যি ইয়াত থাকে কানেকশ্যন দেখিব পাইছে, পূৰা পুৰি গৈছে। আৰু এইকেইডালক ছাইড কৰি পেলাই নতুনকৈ আকৌ তিনিডাল ৱাৰ ল'ব লাগিব। ফেনত যি ৰঙৰ আছিলে, যোনটো ৰঙৰ য'ত আছে ত'তেই লগাব লাগিব। আৰু এয়া হৈছে কমলা, আৰু কমলা কালাৰটো দুডাল ৱাৰ একেলগে আছে, বাকী সেউজীয়া আৰু বগাটোত ছিংগেল ছিংগেল আছে। বন্ধুসকল, এয়া দেখিব পাইছে, ইয়াতো পুৰি গৈছে, পুৰি পেলাই মানে আমাৰ কানেকশ্যন ডিছকানেকশ্যন হৈ গৈছে। আহক এতিয়া ধুমাধুম এয়া যি ৱাৰকেইটা আছে, আৰু 100% কপাৰ নহয়, এলুমিনিয়াম হয়, কিন্তু ওপৰত যি পলপ দিয়া থাকে কপাৰৰ। আৰু এইখিনিক ধুনীয়াকৈ চাচি পেলাই ব্লেড হওক বা চাকু দি পেলাই চাচি ল'ব লাগিব। এই দুডাল একেলগে বহিব, যি কমলা ৰঙৰ যি ৱাৰ দুডাল আছিলে। আৰু ইয়াত দুটা কইল থাকে, দুটা কইলৰ 4ডাল ৱাৰ থাকে, দুডাল একেলগে বহিব, আৰু দুডাল যি ছিংগেল ছিংগেল থাকিব। আৰু এই কমলা ৰঙৰটো ইয়াত কানেকশ্যন কৰি দিব লাগিব, কৰি পেলাই জ্বালাই মাৰি পেলাই ছেফটি গাৰ্ড দিব লাগিব। বন্ধুসকল, ইয়াতে ধুনীয়াকৈ ইয়াক য'ত অলপ যদি কিবা কাৰণত যি এইটো থাকে আপোনাৰ পলপ যিটো দিয়া থাকে কপাৰৰ ৰঙৰ নিচিনা, সেই ৰংটো ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব। আৰু তেতিয়া আমাৰ কানেকশ্যনটো ধুনীয়াকৈ হ'ব। ইয়াত দেখিব পাইছে, ইয়াত ধুনীয়াকৈ এনেকৈ পেচাই পেলাই ইয়াত জ্বালাই মাৰি দিম। আৰু ইয়াত দেখিব পাইছে ৰিডিং আহি গ'ল। আগতে যি ৰিডিং অহা নাছিলে, এতিয়া ৰিডিং আহি গ'ল। গ্ৰীণতো ৰিডিং আহি গ'ল। আৰু হোৱাইটডাল আছে, তাতো ৰিডিং আহিব। আৰু গ্ৰীণত দেখুৱাই দিছোঁ, ৰিডিং আহিছে। আৰু এইফালে যি হোৱাইট বগাডাল আছিলে, ইয়াতো আহিছে ৰিডিং। আৰু বডিত চাব লাগিব বন্ধুসকল, যদি বডিত ৰিডিং আহে তেতিয়া শ্বৰ্ট থাকিব। ইয়াত দেখিব পাইছে বডিত ৰিডিং অহা নাই, তেতিয়া আমাৰ কইলটো পূৰা ছেফ আছে। আৰু এতিয়া যি ৱাৰকেইডালক ছেফটি দিয়াৰ কাৰণে এয়া ছেফটি গাৰ্ড লোৱা হ'ল, 3ডাল ল'ব লাগিব টুকুৰা কৰি কাটি। আৰু মই এইফালে কাটি থৈ দিছোঁ। এই 3ডাল য'ত আমাৰ ৱাৰকেইডাল পেচাই জ্বালাই মাৰি দিলোঁ, ইয়াতে এইকেইটা এনেকৈ ধুনীয়াকৈ সোমাই দিব লাগিব। আৰু ইয়াক সোমাই দিলোঁ। আৰু সোমোৱাৰ পিছত বন্ধুসকল, এতিয়া যি আমাৰ ইয়াত ব্লেক টিপ লগাই দিলোঁ, যাতে তাঁৰডাল যাতে মানে জোঁট নালাগে আৰু ধুনীয়া চিজিল হৈ থাকে, সেইকাৰণে এইফালে ব্লেক টিপ লগাই দিলোঁ। আৰু এইফালে যি ভুচিংটো আছিলে, য'ত ফেনৰ এক্সেলেটাৰটো য'ত আছিলে, এক্সেলডাল, তাতে ধুনীয়াকৈ অলপ মবিল দি দিলোঁ। আৰু এইফালে যি পাংখাখন, ইয়াকো ধুনীয়াকৈ ধুই চাফা কৰি দিছোঁ। আৰু এইফালৰ গোটেই কাম ক্লিয়াৰ হৈ গ'ল, পৰিষ্কাৰ কৰি দিলোঁ। এতিয়া ধুমাধুম ফিটিং কৰিব লাগিব। আৰু যি কাৰেণ্টৰ ৱাৰডাল, এইফালে এটা গাঁঠি মাৰি দিলোঁ, যাতে টান খালেও একো নহয়। আৰু বন্ধুসকল, যি অৰেঞ্জ কালাৰ যোনডাল কমলা ৰং আছিলে, সেয়া কাৰেণ্টৰ যিটো প্লাছ পইণ্ট আহিব, ইয়াত ডাইৰেক্ট লাগিব। আৰু যি আমাৰ হোৱাইট আৰু গ্ৰীণ, অৰ্থাৎ বগা আৰু সেউজীয়া, সেইটো কেপাচিটাৰত লাগিব, সেই দুটা। আৰু এইফালে যি আমাৰ ইয়াত ধুনীয়াকৈ টেপ কৰি দিলোঁ, যাতে কোনো ধৰণৰ শ্বৰ্ট নহয়, সেইকাৰণে ধুনীয়াকৈ টেপ মাৰি দিব লাগিব। আৰু ইয়াত যি নেক্সৰ যিডাল কাৰেণ্টৰ ৱাৰ আহিছিলে, এই গ্ৰীণত দি দিব লাগিব। আৰু গ্ৰীণত এয়া দি দিলোঁ। এতিয়া ধুনীয়াকৈ ব্লেক টিপ পেচাই দিম। পেচাৰ পিছত বন্ধুসকল, প্ৰথমতে চিৰিজ লাইনত টেষ্টিং কৰিব লাগিব। ফেন যদি কেতিয়াবা আমাৰ ৰিপেয়াৰিং কৰা হয়, ডাইৰেক্ট লাইনত লগাব নালাগে, চিৰিজ লাইনত লগাই চাম। বন্ধুসকল, এইফালে কানেকশ্যনৰ কাম হৈ গ'ল। এয়া চিৰিজ লাইনত লগাইছোঁ, কিন্তু স্পীডটো কম হয়। চিৰিজ লাইনত যদি লগোৱা যায়, তেতিয়া স্পীডটো কম থাকে। আৰু যেতিয়া আমাৰ ডাইৰেক্ট লাইনত লগাম, তেতিয়া স্পীডটো বাঢ়িব। বন্ধুসকল, এতিয়া চিৰিজ লাইনতে লগোৱা আছে। আৰু আমাৰ ফেন অ'কে হৈ গ'ল। আৰু এইফালে যি দুটা নট আছিলে, এই নট দুটাকো মাৰি দিলোঁ। বন্ধুসকল, এতিয়া আহক, যি আমাৰ ডাইৰেক্ট লাইনত লগাই পেলাই চাম। ইয়াতো চিৰিজ লাইনতহে লগাইছিলোঁ। বন্ধুসকল, চিৰিজ লাইন হৈছে এইটো, আৰু এইফালে লগাই দিলোঁ। আৰু এইফালে যি চিৰিজ লাইন আছে, বল লাইটৰ ভিতৰৰ পৰা লাইনটো আহে, ইয়াত দেখিব পাইছে বল লাইটটো জ্বলি আছে, এইটো চিৰিজ লাইন। আহক, এতিয়া ডাইৰেক্ট লাইনত লগাই পেলাই চাওঁ।
গাইজ এয়া আছিলে আজি ফেনৰ ভিডিঅ' এটা আৰু এইফালে দেখিব পাইছে কিমান ধুনীয়া এই ফেনৰ ভিডিঅ' আজি ৰিপেয়াৰিং কৰিলোঁ আজিলৈ এৰিলোঁ ধন্যবাদ।